ঢকুৱাখনত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাকৰ সৈতে বাইক আৰক্ষীৰ সংঘৰ্ষত দুৰ্ঘটনাত থিতাতে নিহত 3জনকৈ বাইক আৰক্ষী। ঢকুৱাখনা গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ ঘটাপাৰাত যোৱা নিশা সংঘটিত হৈছে দুৰ্ঘটনাটো। নিহত বাইক আৰক্ষী 3জন ঢকুৱাখনাৰ ইটাখুলি চাপৰিৰ সৌৰভজ্যোতি চমুৱা, ঘিলামৰাৰ জালবাৰীৰ স্বপ্নদীপ গগৈ আৰু চেমি শইকীয়া। একেখন বাইকতে আহিছিল নিহত 3জন যুৱক। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS22C2270। নিশাই ঘটনাস্থলীত ঢকুৱাখনা আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে দুৰ্ঘটনাত সংঘটিত কৰা ট্ৰাকখন। মানে প্ৰায় 10:30 বজাত 3টা মানে ৰোড ট্ৰেফিক এক্সিডেণ্ট পেচেণ্ট আহিলে। তাৰে ভিতৰত সৌৰভজ্যোতি চমুৱা, তেওঁৰ বয়স হ'ল 18 বছৰ। তেওঁ মানে এক্সামিনেশ্যন কৰি গম পালোঁ যে তেওঁ ব্ৰড ডেথ। তাৰপিছত নেক্সট আছে স্বপ্নদীপ গগৈ, তাৰ বয়স 18 বছৰ, ঘৰ ঘিলামৰা জালবাৰী। তাৰপিছত হেমি শইকীয়া, তেওঁৰ ঘৰ ঘিলামৰা জালবাৰীতে হয়, তেওঁৰ বয়স 22 বছৰ। 3জন মানে একেখন মানে একৰ্ডিং টু হিষ্ট্ৰী 3জন বাইকত আহিছিলে। তাৰপিছত বাইকে আহি ঘিলামৰা সেইখিনিত এখন ট্ৰাক নে তেনেকুৱা 5চকীয়া গাড়ী এখনত পিছফালৰ পৰা খুন্দা মাৰি দিয়া বুলি সিহঁতৰ মুখেৰে আমি গম পালোঁ। আৰু ইয়াত আমি প্ৰাৰম্ভিক অৱস্থাত দেখিলোঁ যে পেচেণ্ট মানে 2টা, এটাতো ব্ৰড ডেথে হ'ল, 2টা বহুত চিৰিয়াছ হয়। আৰু প্ৰায় 10 মিনিটৰ পিছতে বাকী 2টা মানে পেচেণ্টে ঢুকালে। সেইখিনিয়ে আৰু এতিয়া অলৰেডি লগত পুলিচ আহিছিলে। পুলিচে ডেড বডি 3টা ৰিচিভ কৰি ল'লে। তেওঁলোকে ইয়াৰ পিছৰ যিখিনি মানে পৰ্যায় আছে যেনে পষ্টমৰ্টেম কৰা, এই পৰ্যায়খিনি তেখেতসকলে মানে আৰম্ভ কৰিব। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।